নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব' আজি গোটেই অসমতে এটা বিষয় চৰ্চিত হৈ আছে কালা গুণ্ডা বা ক'লা ল'ৰা যিজন যুৱকৰ যিজন অভিযুক্তৰ যোৰহাট কাণ্ডৰ মূল অভিযুক্তৰ মূল কালপ্ৰিটৰ মৃত্যু ঘটিল তাৰ পিছত বিভিন্নজনে কৈছে যে ভগৱানৰ আদালতত বিচাৰ হ'ল কিন্তু এই গোটেইবোৰ ঘটনাৰ মাজত এই গোটেইবোৰ খবৰৰ মাজত কিন্তু অনিমেষ ভূঞাৰ যি হত্যাকাণ্ড বা অনিমেষ ভূঞাৰ সেই হত্যাকাণ্ড হ'বলৈ কেনেকৈ পালে এইবোৰ ঘটনা আমি সমাজ হিচাপে আমি আৰক্ষী ব্যৱস্থা হিচাপে কেতিয়া সম্পূৰ্ণৰূপে ৰোধ কৰিবলৈ সক্ষম হ'ম কিয়নো এটাৰ পিছত এটাকৈ অসমত তেনেকুৱা ঘটনাবোৰ ঘটিছে শেহতীয়াকৈ যথেষ্ট উদ্বেগজনকভাৱে বাঢ়িছে আৰু এনেবোৰ বিষয়ে কিন্তু সঁচাকৈ এখন সমাজ এখন ৰাজ্য কোন দিশে গতি কৰিছে এইবোৰ প্ৰশ্ন কিন্তু উত্থাপন কৰে কিয়নো যি ধৰণে যোৰহাটৰ দৰে এখন সম্ভ্ৰান্ত ঠাইত বা দিন দুপৰতে সকলোৰে চকুৰ সন্মুখত এজন যুৱকক এই ধৰণে কেইজনমান যথেষ্ট উদণ্ড প্ৰকৃতিৰ যথেষ্ট গোচৰত অভিযুক্ত যুৱকে যি ধৰণে কোৱা হৈছে সেই যুৱকে আকি মাৰধৰ কৰিলে ইমান বেয়াকৈ মাৰিলে যে মাৰি ল'ৰাজনক মাৰিয়েই পেলালে এটা উদীয়মান প্ৰতিভাক আমি হেৰুৱাবলগীয়া হ'ল আৰু এই কথাবোৰ প্ৰথম অৱস্থাত অভিনীলৰ প্ৰসংগ আহিল দেৱাশিষ গগৈ তেনেকুৱা এটা ঘটনাত মৃত্যু ঘটিছিল সেয়া মৰিয়নিত ঘটিছিল তিয়কৰ চাহ বাগিচাৰ ডক্টৰ দেবেন দত্তৰ কথা আমি সকলোৱে জানো এটাৰ পিছত এটাকৈ যেতিয়া এইবোৰ ঘটনা ঘটিবলৈ ধৰে বা সনাতন দাসৰ কথাটো আমি যদি কওঁ হাজত তেতিয়া সঁচাকৈ প্ৰশ্নবোৰ কিন্তু উত্থাপন হয় আমি সমাজ হিচাপে প্ৰথম অৱস্থাত এনে ঘটনাবোৰ আমি ৰোধ কৰিবলৈ ক'ত ফেইলিয়াৰ হৈছোঁ আমি ক'ত সেই ব্যৰ্থ হৈছোঁগৈ আৰু আজি ন্যায়ৰ অপেক্ষাত এতিয়াও কিন্তু বহু পৰিয়াল আছে সেই তেওঁলোকে ন্যায় কিন্তু আজিও তেওঁলোকে চিঞৰি আজিও তেওঁলোকে ন্যায় বিচাৰি আছে এই গোটেইবোৰ প্ৰসংগ আজি পুনৰ আলোচনা কৰিবলৈ বিচাৰিম গোটেই ৰাজ্যত আলোচনা চৰ্চাৰ বিষয় হৈ আছে যোৰহাট কাণ্ডৰ পিছৰ গোটেই ঘটনাবোৰ কেইগৰাকীমান বিশিষ্ট অতিথি মোৰ সৈতে আছে ষ্টুডিঅ'ত আৰু লগতে পোনপটীয়া সম্প্ৰচাৰ চিনাকি কৰাই দিবলৈ বিচাৰিম ষ্টুডিঅ'ত আমাৰ সৈতে আছে মনোৰোগ চিকিৎসক মনোৰোগ বিশেষজ্ঞ ডক্টৰ প্ৰবীৰ ঠাকুৰীয়া আপোনাক স্বাগতম জনাইছোঁ লগতে আছে এগৰাকী যুৱ বক্তা উদ্দীপনা গোস্বামী আপোনাকো ষ্টুডিঅ'ত স্বাগতম জনাইছোঁ আমাৰ সৈতে থাকিব এক্স এডিজিপি পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া তেখেত আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ থাকিব ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছোঁ গৌতমৰ পৰা সাংবাদিক ক্ষমা কৰিব যোৰহাটৰ পৰা গৌতম বৰাৰ সৈতে আমি সংযুক্ত হ'ম দিগন্ত হাজৰিকাৰ সৈতে তিয়কৰ পৰা আমি সংযুক্ত হ'ম আৰু লগতে জ্যোতিপ্ৰসাদ গগৈ আমাৰ সৈতে থাকিব আমাৰ সাংবাদিক ন কছাৰীৰ পৰা প্ৰথমে মই আহিম পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ ওচৰলৈ যি ধৰণৰ এটা ঘটনাৰ প্ৰৱণতা বাঢ়িছে এই যে লিঞ্চিং গণপ্ৰহাৰ সৰু ঘটনা এটা তাৰপিছত মাৰধৰ মাৰিয়ে পেলোৱা যিটো এটা প্ৰৱণতা বৃদ্ধি পাইছে আমি এজ এ ছ'চাইটি আমি ক'ত ফেইলিয়াৰ হৈছোঁ যে আমি এই ঘটনাবোৰ আমি ৰোধ কৰিব পৰা নাই কি কয় আপুনি এই যিটো ঘটনা ঘটিছে যোৰহাটত আৰু তাৰ আগৰ যিকেইটা ঘটনাৰ কথা আপুনি কৈছে মই এই সম্পৰ্কে দুই এটা কথা ক'ব খুজিছোঁ প্ৰথম কথাটো হ'ল যে যদি আমি এনেকুৱা ধৰণৰ ঘটনা ৰোধ কৰিব লাগে সমাজৰ ফালৰ পৰাও আমাৰ কিছু সহায় লাগিব পুলিচক আৰু দ্বিতীয়তে পুলিচৰো কিছু কৰ্তব্য আছে আৰু চৰকাৰৰো কিছু কৰ্তব্য আছে মই এই সম্পৰ্কে পিছত বহলাই ব্যাখ্যা কৰিম মই খালি কেইটামান পইণ্ট আপোনালোকক কৈ থওঁ এক নম্বৰ পইণ্টটো হৈছে ছ'চিয়েল মিডিয়া বেন অৰ বুন অৰ্থাৎ এটা ইংৰাজীত বাক্য এটা কয় ছ'চিয়েল মিডিয়াটো আমাৰ কাৰণে ভাল নে বেয়া এক নম্বৰ সেইটো কথা দুই নম্বৰ স্মাৰ্ট চিটি সম্পৰ্কে মই আকৌ ক'ম কাৰণ এই ঘটনাটোৱে পুনৰ উদঙাই দেখালে যে আমাৰ যিবিলাক চিটি আছে সেইবিলাকত ইনক্লুডিং যোৰহাট তাত মানে স্মাৰ্ট চিটি কনচেপ্টটো ইন্ট্ৰডিউচ কৰিব লাগে তাতেই CCTV সম্পৰ্কে আহিব 3 নম্বৰ কথা পুলিচৰ যিটো ট্ৰেইনিং সেই ট্ৰেইনিংটো প্ৰপাৰ মতে মোৰ মতে এতিয়াও হোৱা নাই কিন্তু তাৰ কাৰণে মই পুলিচ ডিপাৰ্টমেণ্টক জগৰীয়া কৰিব খোজা নাই কিছু প্ৰব্লেম তেওঁলোকৰো আছে আৰু সৰ্বশেষত মই আৰু এটা কথা ক'ম সেইটো হ'ল চিভিল পুলিচৰ সংখ্যা বঢ়োৱা যেতিয়ালৈকে চিভিল পুলিচৰ সংখ্যা বঢ়ায় আমি ইনভেষ্টিগেশ্যন আৰু ল এণ্ড অৰ্ডাৰ ছেপাৰেট কৰিব নোৱাৰোঁ তেতিয়ালৈকে পুলিচৰ ফালৰ পৰা আচলতে এনেকুৱা ধৰণৰ ঘটনা ৰোধ কৰাত যথেষ্টখিনি প্ৰব্লেম আহি পৰিব আৰু লগতে মডাৰ্ণাইজেশ্যনৰ কথা এই গোটেইখিনি কথাই আমি চাব লাগিব এই সকলোবিলাকত আগবাঢ়িলেহে আমি আচলতে এনেকুৱা ধৰণৰ ঘটনাবিলাক আমি ৰোধ কৰিব পাৰিম আৰু লগতে
আমাৰ স্কুলতো কিছুমান এনেকুৱা ধৰণৰ শিক্ষা প্ৰৱৰ্তন কৰিব লাগে মই ভাবোঁ যে যাতে সৰু ল'ৰা ছোৱালীবিলাকেও সৰুৰে পৰা এনেকুৱা ধৰণৰ ভাল এটা বাতাবৰণৰ সৃষ্টি কৰি ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ মব লিঞ্চিং টাইপৰ ঘটনা নঘটে সেই সম্পৰ্কে তেওঁলোকে আগবাঢ়িব পাৰে হয় পুনৰ আপোনাৰ ওচৰলৈ আহিম উদ্দীপনা একদম যি ধৰণে ঘটনাটো ঘটিল চমুকৈ আৰম্ভ কৰিবলৈ বিচাৰিম আপোনাৰ পৰা যে যি ধৰণে ঘটনাটো ঘটিল আৰু এতিয়া আমি দেখিছোঁ আজি ৰাইজে ভাবিছে যে ভগৱানৰ আদালতত এটা বিচাৰ এটা হ'ল বা যি ধৰণে দুৰ্ঘটনাত মূল কালপ্ৰিটগৰাকীৰ মৃত্যু ঘটিলে কালা গুণ্ডা বুলি যাক কোৱা হৈছে ক'লা ল'ৰা বুলি যাক কোৱা হৈছে কিন্তু এয়াই নিশ্চয়কৈ ন্যায় নহয় কিয়নো 12জনকৈ অভিযুক্ত আৰু আছে 13জনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে অভিযুক্ত আছে এজনে নহয় গোটেই ল'ৰাকেইজনে মিলি মাৰিছিল অনিমেশক আৰু এয়াইতো এটা ঘটনা নহয় ইয়াৰ পূৰ্বেও বহুকেইটা তেনেকুৱা ঘটনা হৈ গৈছে য'ত ন্যায়ৰ অপেক্ষাত আছে অৰ্থাৎ ন্যায় বিচাৰি এতিয়াও আদালতৰ দুৱাৰত আছে থিয় হৈ হাত পাতি অভিনীলৰ পিতৃ মাতৃ তেনেকুৱা বহু ঘটনা আছে কি কয় আপুনি এই গোটেই বিষয়বোৰ গোটেই প্ৰসংগটোত আজিৰ ঘটনাটোক যদি কোনোবাই ন্যায় বুলি ক'ব বিচাৰিছে মই প্ৰথমেই কওঁ এটি দুৰ্ঘটনা সংঘটিত হ'ল আৰু সেই দুৰ্ঘটনাত এজন অভিযুক্তৰ মৃত্যু ঘটিছে সেয়া ন্যায় নহয় ন্যায় কেতিয়া হ'ব যেতিয়া সমগ্ৰ ঘটনাটোত জড়িত থকা প্ৰত্যেকজন ব্যক্তিক চিনাক্ত কৰি আদালতৰ জৰিয়তে আৰু মই আকৌ কৈছোঁ ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে যেতিয়া তেওঁলোকক শাস্তি বিহা হ'ব তেতিয়াহে ন্যায় হ'ব তাতোকৈ গুৰুত্বপূৰ্ণ কথা অনিমেশ ভূঞাৰ মৃত্যু কেনেকৈ হৈছিল মৃত্যু হৈছিল যে কোনোবাই পুলিচে নি তেখেতক এখন ভেনত শুৱাই দিয়াৰ পিছত কোনোবাই তেখেতৰ প্ৰাইভেট পাৰ্টছত আঘাত কৰিছিল কোনে আঘাত কৰিছিল কোনো চিচিটিভি ফুটেজ নাই অকল মোবাইলত যিসমূহ ভিজুৱেল আছে সেই ভিজুৱেল চায়ে পুলিচে বিভিন্নজন ব্যক্তিক আটক কৰিছে কিন্তু মই যিমান দূৰ জানো সেই কাণ্ডটোৰ বাবেহে অনিমেশ ভূঞাৰ মৃত্যু ঘটিলে গতিকে সেই কামটো কোনে কৰিছে সেই কথাটো ৰাইজে গম পাব লাগে সেইগৰাকী ব্যক্তিৰো উচিত শাস্তি হ'ব লাগে ইয়াৰ লগতে মই আৰু এটা কথা আমাৰ পল্লৱ ছাৰে এইমাত্ৰ ক'লে যে পুলিচ প্ৰশাসনৰ লগতে আমাক চিভিল পুলিচ লাগিব আমাৰ সমাজত বহুত মৰেল পুলিচ হ'ল এই যে আমি ঘটনা এটা দেখিলেই ধৰ মাৰ কৰিবলৈ যে আমাৰ সমাজত এসোপামান মৰেল পুলিচ ওলাইছে এই মৰেল পুলিচটোৰ সলনি আমাক এনে একাংশ লোক লগা হৈছে যোনে ধৰ মাৰ কৰাৰ সময়ত ক'ব যে নিজৰ হাতত আইন তুলি লোৱাটো ন্যায়সংগত নহয় সেই কামটো কৰিবলৈ এতিয়া প্ৰত্যেকজন মাতৃ পিতৃয়ে বা প্ৰত্যেকজন এডাল্ট ব্যক্তিয়ে হয়তো ভাবিব যে মই কাৰোবাৰ বা কোনোবাৰ ব্যক্তি বিপদত পৰিলে তেওঁক বিপদত সহায় কৰিবলৈ আগবাঢ়ি নেযাওঁ কিন্তু তাৰ সলনি এতিয়া আমি এইটো কৰা উচিত যে চিভিল পুলিচ ক্ৰিয়েট কৰক তেওঁলোকক পাৰিলে আপস্কিলিং কৰাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো হয়তো সরকার প্রশাসনের উদ্যোগত বা পুলিশ প্রশাসনের উদ্যোগতে হোক তেওঁলোকে যাতে বিভিন্ন স্থানত এনে ধৰণৰ কাৰণ সেইদিনাখনটো সিএম সিকিউৰিটি সকলো পুলিশ নিযুক্ত হৈ আছিল গতিকে সেইদিনাখন সেই লৰাটোক ৰক্ষা কৰিবলৈ পুলিশ ফোর্স আহি নাপালে বা মই নাজানো যে পুলিশ ফোর্সটোৰ কি এনে সমস্যা আছিল যে বা ট্ৰাফিক কেজনো যে এটা ফোর্স 15-20 মিনিট সময়ৰ ভিতৰত মাতি আনিব নোৱাৰিলে তাত ডেফিনেটলি কিবা এটা গাফিলতি আছে যেটো হয়তো আমাৰ তদন্তত উলাই পৰিব কিন্তু এই যে সিভিল পুলিশ জুনে ধৰ মাৰ কৰা সময়ত মাৰিবলৈ মানা কৰিব তেনেকুৱা এটা পুলিচিংৰ আমাৰ খুব প্ৰয়োজন হৈছে গতিকে প্ৰত্যেকজন ব্যক্তি আৰু মই এইখিনিতে আৰু এটা কথা কওঁ আপোনালোকে আজি জুনে গণহত্যা আৰু গণপ্ৰহাৰৰ বিপক্ষে থিয় দিছে যিসকলে ন্যায়ৰ দাবী কৰিছে তেওঁলোকে অনিমেশ হওক দেবেন দত্ত হওক অভিনীল হওক তেওঁলোকৰ এখন ফটো আপোনাৰ ঘৰৰ ৱালত আৰি দিয়ক আৰু ঘৰৰ পৰা ওলাই যাওঁতে মনত ৰাখিব যে আপোনাৰ অসমত আপোনাৰ সমাজত অসমীয়া ল'ৰা কাৰ্বি ল'ৰা যিকোনো জাতি ধৰ্ম বৰ্ণ ল'ৰা ঘৰৰ পৰা ওলাই যাওঁতে ডেকা ল'ৰা ডেকা ছোৱালী মাৰ খাই মৰিবলগীয়া হৈছে গতিকে আপোনাৰ নিৰাপত্তা সুনিশ্চিত কৰা গতিকে আপোনালোকে মনত ৰাখক যে আপোনালোকে মই আমাৰ সাংবাদিক দিগন্ত হাজৰিকা সংযুক্ত হৈছে টিয়কৰ পৰা দিগন্ত আপোনাৰ ওচৰলৈ আহিছো যি ধৰণে ঘটনাবোৰ ঘটিল
টিয়ক চাহ বাগিচা যি ঘটনা ঘটিছিল সেই আমি সকলোৱে জানো আৰু প্ৰথমবাৰৰ বাবে তাত উইটনেছ প্ৰটেকশ্যন স্কিমৰ অধীনত তাত সেই সাক্ষ্য লোৱা হৈছিল বা সেই এক পদ্ধতিৰে আৰক্ষীয়ে যথেষ্ট তৎপৰতাৰে খুব ক্ষীপ্ৰতাৰে দেবেন দত্ত হত্যাকাণ্ডত 22 দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিছিল সেয়া এটা নজিৰ আছিল ডক্টৰ দেবেন দত্তক যি ধৰণে কিন্তু সেই যি ধৰণৰ এটা ঘটনা ঘটি গৈছিল সেয়া আমি ৰোধ কৰাত বাৰম্বাৰ আমি এজ এ ছ'চাইটি আমি ব্যৰ্থ হৈ গৈছোঁ গীতাশ্ৰী আপুনি অত্যন্ত গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যিহেতু আজি যি আচলতে কুখ্যাত বুলিয়ে কৈছো কুখ্যাত ক'লা ল'ৰাৰ যি হত্যা নিধন হ'ল বা দুৰ্ঘটনাত মৃত্যু হ'ল কিন্তু তেনেকুৱা আৰু যথেষ্ট সংখ্যক হয়তো ক'লা ল'ৰা আজি সমাজত থাকিব আছে আৰু এই কথাটো আমি কোৱা নাই আজি যোৰহতীয়া ৰাইজে কিন্তু যেতিয়া আমি পুৱাৰ ভাগত আমি বাতৰি সম্প্ৰচাৰ কৰি আছিলো ধাৰাবাহিকভাৱে তাত কিন্তু এই কথাটো ব্যক্ত কৰিছে কিন্তু এই মুহূৰ্তত এইটোৱে ডাঙৰ প্ৰশ্ন যে আৰক্ষীয়ে জনসম্পৰ্ক যিটো থাকিব লাগে বন্ধুত্বপূৰ্ণ জনসম্পৰ্ক সেই ক্ষেত্ৰত কিছু ক্ষেত্ৰত আচলতে তেওঁলোক দুৰ্বল হৈছে নেকি বা আমাৰো কৰণীয় আছে নেকি এনে কিছু বহু প্ৰশ্ন উত্থাপন হৈছে যিহেতু ধাৰাবাহিকভাৱে তিনিটাকৈ কাণ্ড কেৱল মাত্ৰ যোৰহাটতে প্ৰথমতে দেবেন দত্ত হত্যাকাণ্ড তাৰপিছত দেৱাশিষ গগৈ হত্যাকাণ্ড তাৰপিছত যোৰহাট নগৰৰ মাজমজিয়াতে সংঘটিত অনিমেষ সমাজ কাণ্ড এই কথাখিনি জানিবৰ কাৰণে তিনিটা বিভিন্ন ক্ষেত্ৰ মই 4গৰাকীকৈ ব্যক্তিৰ আমন্ত্ৰণ কৰিছো মই প্ৰথমতে এগৰাকী অধিবক্তা আছে বিশ্বজিৎ নাথ মই আপোনাৰ ওচৰলৈ আহিছো কি ক'ব এই গোটেই প্ৰক্ৰিয়াটো যিটো ঘটি আছে ধাৰাবাহিকভাৱে ঘটিছে এই ক্ষেত্ৰত কেনেকৈ আপোনাৰ কি মনলৈ আহিছে আজিৰ দিনটোত আচলতে বৰ্তমান সময়ত এইটো এটা অত্যন্ত চিন্তনীয় কথা যিটো মানুহৰ যিটো সামাজিক প্ৰমূল্যবোধ সেই সামাজিক প্ৰমূল্যবোধটো তেওঁৰ মানুহৰ মাজত নাইকিয়া হৈ গৈছে আৰু ইয়াৰ অন্তৰালত আচলতে আমি যদি এটা নিৰ্মূলভাৱে বিশ্লেষণ কৰি চাওঁ আমি দেখিম যে যুৱ প্ৰজন্মৰ মাজত যি নিচাযুক্ত দ্ৰব্যৰ যি অবাধ প্ৰচলন হৈছে ড্ৰাগছ মদ ভাং কানি এই বস্তুবোৰে আচলতে যুৱ সমাজক এটা বিপথে পৰিচালিত কৰিছে আৰু সমাজখন এটা ভয়ংকৰ দিশলৈ গতি কৰিছে এটা কথাটো হ'ল কি যোৰহাটত যোৱা দুদিনৰ আগতে যি নিশংস হত্যাকাণ্ড সংঘটিত হ'ল সেয়া একেবাৰে মানৱ সমাজক লজ্জিত কৰা এটা ঘটনা আৰু এই ঘটনাৰ লগত জড়িত যিসকল ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিছে দেখা গৈছে যে যোৱাকালি যিজন ব্যক্তি মটৰ দুৰ্ঘটনাত মৃত্যু হৈছে বুলি কোৱা হৈছে এজন অভিযুক্ত তেওঁৰ বিৰুদ্ধে 90টা গোচৰ ইতিমধ্যে আদালতত চলি আছিল এইটো এটা অত্যন্ত ভয়ংকৰ কথা মই আকৌ আহিম আপোনাৰ লগত আৰু কথা পাতিবলৈ আছে মই তাৰ পূৰ্বে কিন্তু মই তুফাইল জিলানী ডাঙৰীয়া ওচৰলৈ আহিছো অকণমান কি ক'ব গোটেই প্ৰক্ৰিয়াটো আপুনি দেখিছে আজি আচলতে যিগৰাকী অভিযুক্ত দুৰ্ঘটনা পতিত হোৱালৈকে বা দেবেন দত্তৰ ঘটনা বা যি আচলতে দেৱাশিষ গগৈৰ কথা কি ক'ব আপোনাৰ পোনপটীয়াভাৱে সুধিছো এই আটাইকেইটা ঘটনা আমি দেখি আহিছো যোৱা 2টা বছৰতে হ'ল ঘটি গ'ল আমাৰ যোৰহাট জিলাত টিয়ক গাভৰু বা আজি যোৰহাট মাজমজিয়াত এই ঘটনাবিলাকে আচলতে আমাৰ সামাজিকভাৱে আমি যে সমাজখন প্ৰদূষিত হৈ গৈছে সমাজখনৰ যিটো মৰেল এথিক্স নৈতিকতাটো নাইকিয়া হৈ গৈছে এই কথাখিনিয়ে আচলতে প্ৰমাণ কৰে এতিয়া এটা ঘটনা এনেকুৱাকৈ হৈছে যে ঘটনাটো যেতিয়া কৰাৰ সময়ত যেতিয়া আক্ৰমণ কৰিছে ৰাজহুৱাভাৱে 50-100 জন মানুহে যেতিয়া এজন মানুহক আক্ৰমণ কৰিছে সেই সময়ত তেওঁলোকৰ যিটো জ্ঞান শূন্যতা যি যাৰ দ্বাৰা এজন ব্যক্তিক তেওঁলোকৰ বিচাৰটো কোনো আইন আদালত বা আৰক্ষীলে নেঠেলি তেওঁলোকে নিজাববীয়াকে লৈ আৰু নিজাববীয়াকে লৈ তেওঁলোকে সেই মুহূৰ্তত কি কৰিছে কাণ্ড জ্ঞানহীন ঘটনা এটা কৰি পেলাই যাৰ ফলত আমাৰ এই এজন উদীয়মান যুৱক ছাত্ৰ নেতা এজনৰ কালি মৃত্যু হ'ল আৰু তাৰপিছত আমি দেখিছো যে আমি গৰিহণা দিবলৈওতো বহুত মানুহ গোট খাওঁ আমি তাৰপিছত প্ৰতিবাদ কৰিবলৈও গোট খাওঁ কিন্তু সমাজৰ এই যে ঘটনাটোৰ কাৰণটো উলিয়াই আমাৰ সমাজখনক যিটো এটা সঠিক দিশলৈ আনিবলৈ বা তেনেকুৱা দুষ্কৃতি অপশক্তিবিলাকক ৰোধ কৰিবলৈ আমাৰ কোনো ধৰণৰ ব্যৱস্থা আমি লোৱা নাই এইটো এটা সামাজিক সমস্যা হৈছে সামাজিক ক্ৰাইম হৈছে ছ'চিয়েল ক্ৰাইম হৈছে এই ক্ৰাইমবিলাকৰ লগত আমাৰ ইতিমধ্যে কোৱা যিসকল যুৱকসকল প্ৰায়বিলাক ঘটনা আটাইখিনি ঘটনাই মই দেখিছোঁ যুৱকসকল জড়িত যুৱকসকলৰ মাজত যিটো অস্থিৰতা আৰু তেওঁলোকৰ যিটো অপৰাধ প্ৰৱণতা সেই অপৰাধ প্ৰৱণতাটো যদি ৰোধ কৰিব পৰা নাযায় সেই মুহূৰ্তত এই ঘটনাবিলাক আৱেগিকভাৱে যেতিয়া আক্ৰমণ কৰে আক্ৰমণৰ মুহূৰ্তত সেই 50জন 100 জন মানুহে এজন মানুহক আক্ৰমণ কৰে মৰি যাব বুলি ভাবিও যাতে তেওঁলোকে কিন্তু ৰৈ নাযায় সেই কিন্তু ঘটনাটোৰ মূল কাৰণটো হ'লে এটা সামাজিক দিগন্ত পুনৰ আপোনাৰ ওচৰলৈ আহিম অকণমান ষ্টুডিঅ'ত থাকিম দিগন্ত পুনৰ আপোনাৰ ওচৰলৈ আহিম আপুনি আমাৰ সৈতে থাকিব সংযুক্ত আৰু আপোনাৰ সৈতে অতিথি আছে তেওঁলোকৰ মতামত ল'ম চিকিৎসক ডাঙৰীয়া আছে আমাৰ সৈতে ডক্টৰ ঠাকুৰীয়া মই এটা একেবাৰে সাধাৰণ কথা তেওঁ উত্থাপন কৰিছে যুৱ সমাজৰ উশৃংখলতা হওক বা এই অভিযুক্ত বা অপৰাধ প্ৰৱণতা
সচেতনতা থকা যিসকল যুৱক এই ক'লা ল'ৰাৰ যি ক'লা ল'ৰা বুলি কোৱা হৈছে মূল কালপ্ৰেট প্ৰায় 90টামান গোচৰ আছিলে আদালতত চলি আছিল এনেকুৱা প্ৰসংগবোৰ নিশ্চয়কৈ আহিব বিশেষকৈ সেইখিনি সময় যেতিয়া ঘটনাটো ঘটি আছিল নিশ্চয়কৈ এই যুৱকজনৰ কথা জানিছিল হয়তো এই যুৱকজনৰ মুখামুখি হ'ব পৰাকৈ হয়তো বেলেগ মানুহ ওলাই অহা নাছিল হয়তো ভয়ত ওলাই অহা নাছিল আৰু এওঁলোকৰ দপদপনি চলিছিল এটা মেণ্টেলিটি এটা তেনেকুৱা হৈ গৈছে আমাৰ সমাজৰ যে ভয় কৰোঁ আমি নাযাওঁ হয়তো যদি কোনোবাই আৰু হয়তো ৰখালেহেঁতেন বেছি মানুহ আহি যদি সেই যুৱককেইজনক ধৰিলেহেঁতেন নিশ্চয়কৈ আমি অনিমেষক নেহেৰুৱালোহেঁতেন নিশ্চয় ধন্যবাদ এই প্ৰশ্নটো আপোনাৰ যিটো খুব ডাঙৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো সিমান সহজ নহয় আমি যদি সাধাৰণতে আজি যিটো ঘটনা ঘটিল এটো প্ৰথম ঘটনা নহয় ইয়াৰ আগতে বিভিন্ন ধৰণৰ ঘটনা ঘটিছে যাৰ নাম আপুনি ভিকটিমবিলাকৰ নামো কৈছে আৰু কোনে কৰিছে সেইবিলাকো কৈছে আৰু সেইটো অকল আমাৰ অসমত নহয় বিভিন্ন ঠাইত হৈ ফুৰিছে আৰু এইটো যদি আমি এতিয়া হোৱাৰ লগত সন্মুখত যেতিয়া আহিছে আমাৰ সন্মুখত ইমান ভায়োলেন্ট বা ইমান এটা ৰুথলেছ এটা এক্ট হৈছে যেটো কাৰণে আমি সকলো খুব ভয় খাইছো বা চিন্তিত হৈছো যে আমাৰ সমাজখন কোন দিশে গৈ আছে এই ক্ষেত্ৰত মই দুটামান কথা ক'ব খুজিছো এই ক্ৰাউড ভায়োলেন্সৰ ওপৰত সাধাৰণতে আমি দেখো যে ক্ৰাউড ভায়োলেন্সটো সদায় খুব নিৰ্মম হয় ইয়াৰ মেইন বা প্ৰধান কাৰণটো হৈছে ক্ৰাউড ভায়োলেন্সটো কেতিয়াও ক্ৰাউডত যিখিনি মানুহ সব গুটেখিনি আছে সেই গুটেখিনিয়ে ডিসাইড নকৰে যে ভায়োলেন্সটো কেনেকুৱা হ'ব ক্ৰাউডত বিভিন্ন ধৰণৰ মানুহ থাকে কিছুমান খুব পঢ়াশুনা কৰা মানুহ কিছুমান কম পঢ়াশুনা কৰা মানুহ কিছুমান খুব হিংস্ৰ কিছুমান কৈ দিয়ে মাৰ তাক মাৰ হয় হয় সেই কথালৈ গৈ আছো সাধাৰণতে ক্ৰাউড ভায়োলেন্সটো সদায় ডিটাৰমিন কৰে লিষ্ট কমন ডিনোমিনেটৰ তাৰ মানে সেই ক্ৰাউডৰ যিজন লোক আছে যাৰ মগজুৰ বা মৰেলিটিৰ ক্ষেত্ৰত যাৰ চিন্তা শক্তি সকলোতকৈ তলত তেওঁৰ যিটো মানসিক চিন্তা তেওঁ কেনেকৈ ভায়োলেন্ট এগ্ৰেছিভ কেনেকুৱা তেওঁৰ বিহেভিয়াৰ সেইটোৱে সাধাৰণতে গোটেই ক্ৰাউডটোৰ মানসিকতা হৈ পৰে সেইকাৰণে আপুনি দেখিব যে এনেকুৱা ধৰণৰ ভায়োলেন্স যিবিলাক এক্ট থাকে সেইবিলাক খুব নিৰ্মম হয় কাৰণ হয় অকণমান ৰৈছো মই জ্যোতিপ্ৰসাদ গগৈ আমাৰ সৈতে সংযুক্ত হৈছে জ্যোতিপ্ৰসাদ আপুনি য'ত আছে সেই ঠাইটো আসলতে কিছুদিন পূৰ্বে আমি এজন যুৱকক হেৰুৱাবলগীয়া হৈছিল একে ঘটনা আছিল সাধাৰণ এটা দুৰ্ঘটনা ঘটিছিল তাৰপিছত আহি সেই ধৰ মাৰ কৰিলে সকলোৱে আৰু এজন ল'ৰাক আমি হেৰুৱালো জ্যোতিপ্ৰসাদ নিশ্চয়কৈ গীতাশ্ৰী ক'ব লাগিব যে সেই দুখজনক ঘটনাৰ সংঘটিত হৈছিল 2020 চনৰ 29 মেৰ আবেলি দিনাখনি যি আচলতে যেতিয়া আমি এই কথাটো শুনো তেতিয়া আচলতে আমাৰ গা শিহৰিত হৈ উঠে আজি যেনেদৰে আমি অনিমেষ ভূঞাক হেৰুৱালো ঠিক সেইদৰে মৰিয়নি গাভৰুটো এদিন সেই পিতৃ মাতৃয়ে আচলতে বুকু হুৰা কৰি সেই দেৱাশিষ গগৈক হেৰুৱাইছিলে মোৰ লগত দেৱাশিষ গগৈ পিতৃ মাতৃ আছে আৰু কিছু সংখ্যক ইয়াৰ স্থানীয় যুৱক আছে আছু নেতা আছে মই তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম কাৰণ যিহেতু এতিয়া অনিমেষ ভূঞাৰ এই হত্যাকাণ্ডৰ পিছত এই কথাবিলাক প্ৰাসংগিক হৈছে তেওঁলোকে ন্যায় পালেনে তেওঁলোকৰ যিবিলাক চৰকাৰী প্ৰতিশ্ৰুতি তেওঁলোকে পালন হ'লে আমি জানিবলৈ চেষ্টা কৰিম মই প্ৰথমতে দেখাইছোঁ এটা দৃশ্য আজিও এইগৰাকী মাতৃ যিগৰাকী মাতৃয়ে মই কেমেৰাটোক দেখাবলৈ অনুৰোধ কৰিছোঁ যে মাতৃ এনেদৰে নিজৰ পুত্ৰৰ আচলতে ফটো বুকুত লৈ আলোচিত বুকুত সাৱটি লৈ আজিও ন্যায় অপেক্ষাত আছে সেই যি কালপিতসকলক আচলতে কঠোৰ শাস্তি যাতে পায় তেওঁলোকে মাতৃপিতৃয়ে এইহাল মাতৃপিতৃয়ে প্ৰতিনিয়ত আচলতে কামনা কৰি আহিছে এনেদৰে তেওঁলোকে সদায় কামনা কৰে নিজৰ যি অতিকৈ আপোন বুকুৰ যি উমৰ লৈ তেওঁলোকে ডাঙৰ কৰিছিলে নিজৰ পুত্ৰক হেৰুৱাইছিলে সেই গাভৰু যি 28 যি পৰ্যটন চলি আছে চাব যোৱা অৱস্থাত এডাল দুৰ্বৃত্ত যেনেদৰে নিৰ্মমভাৱে হত্যা কৰিছিলে অনিমেষৰ যি ঘটনা সংঘটিত হৈছে ঠিক তেনেদৰে সেই তাতো এটা সৰু এটা সাধাৰণ দুৰ্ঘটনা তাৰ পাছতে এই যি ফুলকমলীয়া ল'ৰাটোক আচলতে 22 বছৰীয়া ল'ৰাটোক হত্যা কৰিছিলে আমি এই দৃশ্য দেখাইছোঁ মই প্ৰথমতে মাতৃৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম মই আপোনাৰ কাষলৈ আহিছোঁ পুনৰবাৰ আপোনাৰ কাষলৈ আহিবলগীয়া হৈছে এটা দুৰ্ভাগ্যজনক পৰিস্থিতিত কি ক'ব এই মুহূৰ্তত আচলতে আপোনালোকে যিখিনি আশা কৰিছিলে চৰকাৰৰ পৰা যথেষ্ট প্ৰতিশ্ৰুতি পাইছিলে সেই আচলতে আপোনালোকৰ যি ঘা আছে বুকুত আজি কি ক'ব এই মুহূৰ্তত আজি মই এই মুহূৰ্তত এইটোকে ক'ব খুজিম যে আমাৰ অসম চৰকাৰৰ পৰা যিবিলাক আমি সহায় সহযোগ বা প্ৰতিশ্ৰুতি 20 চনত পাইছিলোঁ কিন্তু আমি বৰ্তমানলৈকে আধা সংখ্যক আমি ফলপ্ৰসূ হৈছে বুলি ভাবিবলৈ বাধ্য হৈছোঁ আৰু আধা সংখ্যক হোৱা নাই বুলি ধাৰণা হৈছে আপোনাৰ বিশ্বকে সেই দিনটো মনত পৰিছে যেহেতু অনিমেষৰ ঘটনাটোৰ লগে লগে আজি পেপাৰত বা নিউজত পোৱাৰ লগে লগে মোৰ নিজৰ পুত্ৰৰ হেৰুৱা যি বেদনাদায়ক সময় আছিলে সেই সময়টো এতিয়াও আমাৰ চকুৰ আগত আজি অনিমেষ ভূঞাৰ ঘটনাটো দেখি আমাৰ নিজৰখিনি বেছিকৈ মনলৈ আজি
প্ৰতিবাহিত হৈছে। মই পিতৃ আছোঁ, পিতৃৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু আপুনি এগৰাকী তেওঁ পিতৃ, আপোনাৰ পুত্ৰক হেৰুৱাইছিলে, সেইটো মুহূৰ্তত কেনেকুৱা পৰিৱেশ আমিও দেখিছিলোঁ। আজি আপোনাক পুনৰবাৰ হেৰুৱাবলগীয়া হৈছে দুৰ্ভাগ্যজনকভাৱে, কি ক'ব এই মুহূৰ্তত? আজি এই মুহূৰ্তত অনিমেষ ভূঞাক আমি হেৰুৱাৰ যিটো মৰ্মবেদনা, এই মৰ্মবেদনাখিনি অনুভৱ কৰি মোৰ পুত্ৰক আকৌ আমি মানে মনত পেলোৱা হৈছে। 2020 চনৰ 29 মে তাৰিখে যিহেতু আমাক গাড়ীত বন্দী কৰি থোৱা হৈছিলে আৰু ছোৱালীজনীয়ে ভায়েকক উদ্ধাৰ কৰিবৰ কাৰণে চিঞৰি চিঞৰি কান্দিছিলে যে আপোনালোকে ল'ৰাটোক মানে বচাই দিয়ক, আমি আপোনালোকক কি কৰিব লাগে সহায় কৰিম। কিন্তু তাৰ গাভৰু পৰ্বতৰ চাহ বাগিচাৰ গেটৰ সন্মুখত যিহেতু তাৰ মুখ্য পৰিচালকজনৰ সহ পৰিচালকসকল দৰ্শকৰ শাৰীত চিনেমা চোৱাৰ দৰে তেওঁলোকে চাই আছিলে আৰু আমাক বন্দী কৰি থৈ দিয়া হৈছিলে। আৰু বহু সময়ৰ পাছত ল'ৰাটোক আমি বহু কষ্টৰ বিনিময়ত লৈ আনিছিলোঁ, একমাত্ৰ যিহেতু আমাৰ সন্তান। আজি সেই ল'ৰাটোক ভৰসা কৰি আমি জীয়াই আছিলোঁ। এতিয়া আমাৰ একেবাৰে একুৰা জুই আমি লৈ জীয়াই আছোঁ। আৰু 2020 চনত 29 মেৰ পাছত আমি 30 তাৰিখে ল'ৰাটোক হেৰুৱাইছোঁ। হেৰুৱাৰ মৰ্মবেদনাৰ পাছত অসমৰ সমূহ সংগঠনে ইয়াৰ ন্যায় পাবৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আপোনালোকৰ সংবাদ মাধ্যমে যথেষ্ট সহায় কৰিছে। তাৰ বাবে সকলো লোকে আমি আন্তৰিক শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। আৰু এতিয়া আমি আশাৰ পথত ৰৈ আছোঁ যাতে আমাৰ এই ন্যায় পাব লাগে আৰু আমাৰ এই ন্যায় প্ৰাপ্তি হ'ব আমাৰ সফলতাৰ মাপকাঠি। আমি এইখিনিকে অৱগত কৰিছোঁ। যোৱাকালি আমাৰ কেইজন কাল্পিতক ধৰিছিলে, জেলত কেইজন আছে আপুনি? 18জন যিহেতু বন্দিত্ব জীৱন কটাই আছে। এতিয়ালৈকে আমাৰ 1.5 বছৰ হৈ গ'ল। আমাৰ এইটো আপোনালোকৰ ন্যায় কি পৰ্যায়ত আছে? কালি কোৱা মতে আমাৰ শেষ পৰ্যায়ত আছে, এতিয়া আগ্ৰুমেণ্টৰ পৰ্যায়লৈ আহিছে। আমি এটা ৰাখিছোঁ, স্পেচিয়েল যিজন পাব্লিক প্ৰচিকিউটৰ হাইকোৰ্টৰ তৰফৰ পৰা আমাৰ চৰকাৰে নিযুক্তি দিছিল, শিৱসাগৰৰ জ্যেষ্ঠ অধিবক্তা অনিল চন্দ্ৰ দত্তদেৱ, তেখেতে অকণমান অসুখৰ বাবে সেই সময়ত অকণমান সহযোগিতা আগবঢ়াব নোৱাৰিলে। এতিয়া আমাৰ চৰকাৰে আমাৰ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ কেনেধৰণে সহযোগিতা আগবঢ়াব, সি এটা আমাৰ ডাঙৰ প্ৰশ্ন হৈছে। আৰু আমি বাৰে আমি ভাবিছিলোঁ যে আমাৰ ল'ৰাটোৱে শেষ মৃত্যু হওক, কিন্তু অনিমেষ ভূঞাক আমাৰ যোৰহাটৰ মাজমজিয়া যে আমি যোৰহাট এখন সংস্কৃতি নগৰী, আমাৰ যোৰহাটখন কলংকিত মানে এটা কলংকৰ দাগ ল'ব লগা হৈছে। আমি লাজ পাইছোঁ পৰিয়ালে। মৃত্যু হৈছে। আমি মৃত্যুত হয় আনন্দ, আমি যিমান আনন্দ প্ৰকাশ ন্যায় আমি ভাবিছিলোঁ সেই ব্যক্তিজনক ন্যায় প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁক বিচাৰ কৰি উচিত মানে চূড়ান্ত পৰ্যায়ত এটা শাস্তি দিব বুলি ভাবিছিলোঁ। আমি এতিয়া আশাত আমি ভাবিছোঁ যে যিহেতু তেওঁৰো এগৰাকী মাতৃ আছে, সেই মাতৃগৰাকীও হৃদয় উকা হৈ গৈছে। গতিকে আমি অনিমেষ ভূঞাক যেনেকৈ অনিমেষ ভূঞা পৰিয়ালবৰ্গই চকুপানী টুকিছে, ঠিক তেনেকৈ আমাৰ কোলা ল'ৰাৰ মাতৃও চকুপানী টুকিছে। কাৰো মাতৃৰ বুকুখন উদং হ'ব নালাগে। যি সন্তান তুলিছে সেই মাতৃহে গম পায়, আমি পিতৃহে গম পাওঁ। গতিকে আমাৰ এতিয়া একমাত্ৰ সন্তানটিক আমি হেৰুৱাই কি মৰ্মবেদনাত উপলব্ধি কৰি আছোঁ, আমি এই কথাখিনি আপোনালোকক বৰ্ণনা কৰিব নোৱাৰিম। আৰু এটা কথা মই শেষত কওঁ, আমাৰ যিহেতু যদিও আগ্ৰহমান হয়, যেতিয়া আমাৰ ন্যায় প্ৰাপ্তি হ'ব, এগৰাকী পিতৃ বা এগৰাকী মাতৃ যিয়ে নিজৰ সন্তানক তেনেকৈ হেৰুৱাইছে, সেইগৰাকী পিতৃ বা মাতৃয়ে এইখিনি কথা হয়তো ক'ব পাৰে যে কোলা ল'ৰাৰ মাতৃ বা পিতৃয়ে এই মুহূৰ্তত কি ধৰণৰ এটা পৰিৱেশ বা পৰিস্থিতিৰ মাজেৰে, মনৰ এটা স্থিতিৰ মাজেৰে গৈছে। তেওঁলোকে নিজৰ সন্তানক হেৰুৱাইছে, সেইবাবে তেওঁলোকে এইখিনি কথা কৈছে। কিন্তু হয়, তেওঁলোক এতিয়াও ন্যায়ৰ অপেক্ষাত আছে। আৰু যোৰহাটৰ মাজমজিয়াত যি ঘটনা সংঘটিত হৈ গ'ল, সকলোৱে কৈছে যে এইটোৱে সেই ঘটনা হওক, কিন্তু নহয়। দেৱাশিষৰ পিছত আৰু এটা ঘটনা ঘটিছে, অভিনীলৰ পিছত দেৱাশিষৰ পিছত আকৌ অনিমেষৰ ঘটনা ঘটি গৈছে। অৰ্থাৎ মই ভাবিবলৈ বাধ্য হ'ম নেকি যে কালি মোৰো ক্ষেত্ৰত এটা সামান্য ঘটনাৰ পৰা আৰম্ভ হৈ ধৰ মাৰ কৰি মোকো মাৰিব, আপুনিও সুৰক্ষিত নহয়, এনেকুৱা কথাবোৰ নিশ্চয়কৈ আহি পৰিছে। আলোচনা কৰিম। আৰু যিহেতু আমাৰ সৈতে IPS বিষয়াগৰাকী আছে, তেখেতৰ আমি কিছু মতামত ল'ম। আৰক্ষী ব্যৱস্থাটোৰ ওপৰতো প্ৰশ্ন যিহেতু উত্থাপন হৈছে। কিন্তু এই মুহূৰ্তত এটা চমু বাণিজ্যিক বিৰতিৰ পিছতে আমি গৌতমৰ সৈতে, যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতমৰ সৈতে সংযুক্ত হ'ম। পুনৰ স্বাগতম জনাইছোঁ এই বিশেষ অনুষ্ঠানটিলৈ। কথা পাতি আছোঁ অনিমেষ ভূঞাৰ হত্যাকাণ্ড আৰু অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ লগতে অভিনীল হত্যাকাণ্ড, দেৱাশিষ গগৈৰ হত্যাকাণ্ড, যি ধৰণে গণপ্ৰহাৰত তেওঁলোকে মৃত্যুক সাৱটিবলগীয়া হ'ল। ন্যায়ৰ অপেক্ষাত কিন্তু এতিয়াও বহুকেইটা পৰিয়াল আছে। আমাৰ সৈতে প্ৰাক্তন ADGP পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আছে। মই আপোনাৰ পৰা আৰু এটা প্ৰশ্নৰ উত্তৰ এটা ল'বলৈ বিচাৰিম যে যি ধৰণে ন্যায়ৰ অপেক্ষাত আছে সকলোৱে, চাওক এতিয়া উইটনেছৰ কথা আহি পৰে। ইয়াত বাৰু আমি পালোঁ কিছু ইলেক্ট্ৰনিক এভিডেন্স বাৰু আৰক্ষীৰ হাতত
নিশ্চয়কৈ থাকিব যেহেতু ভিডিঅ' কৰিছিলে কিছু লোকে ভিডিঅ' হয়তো আৰক্ষীৰ হাতত মজুত থাকিব কিন্তু অভিনীলৰ ঘটনাটোতে হওক বহু উইটনেছ কেতিয়াবা হষ্টাইল হৈ যায় বা তেওঁলোকে এতিয়াও পৰিয়ালকেইটা এতিয়াও ন্যায়ৰ অপেক্ষাত আছে অৰ্থাৎ আৰক্ষীয়ে এটা বিৰাট এটা টাইট কেছ এটা কৰাৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰিব যেতিয়া আমি ন্যায়ৰ কথা কওঁ না আপুনি ঠিকেই কৈছে কথাটো আমাৰ CRPCৰ মতে যিটোৰ মতে আমি আমাৰ কেছবিলাক ইনভেষ্টিগেশ্যন কৰোঁ সেই CRPCত এটা প্ৰভিজন আছে যে যিবিলাক অফেন্স মানে অফেন্সৰ পানিছমেণ্ট 10 বছৰ বা তাৰ ওপৰৰ হয় সেইটো 90 দিনৰ ভিতৰত আচলতে চাৰ্জশ্বিট দাখিল কৰিব লাগে আৰু যিবিলাক তাতকৈ কম হয় সেইবিলাক 60 ডেজৰ ভিতৰত দিব লাগে কিন্তু প্ৰায় ক্ষেত্ৰতে দেখা যায় যে পুলিচে এইটো কৰিব নোৱাৰে ইয়াৰ মেইন কাৰণটো হ'ল আমাক যিটো সিভিল পুলিচ মই আৰ্মড পুলিচৰ কথা কোৱা নাই যিবিলাকে বেটেলিয়নৰ মানুহ বা তেওঁলোকৰ কথা কোৱা নাই কাৰণ সিভিল পুলিচেহে কেছ ইনভেষ্টিগেশ্যন কৰে গতিকে আমাৰ সিভিল পুলিচৰ সংখ্যাটো যেতিয়ালৈকে চৰকাৰে নবহায় অৱস্থাটো এতিয়া খুব বেয়া আচলতে গোটেই ভাৰতবৰ্ষৰে অসমতো তাতোকে বেয়া গতিকে এইটো যেতিয়ালৈকে নবহায় আৰু তেওঁলোকক প্ৰপাৰলি ট্ৰেইন নকৰে তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ ঘটনা ৰোধ কৰিবলৈ কিছু অসুবিধা হ'ব আচলতে সেইটো কাৰণে মই কৈছোঁ 2 নম্বৰ কথা এই ঘটনাবিলাক আপুনি যিবিলাক ঘটনাৰ কথা কৈছে এই ঘটনাবিলাকৰ কাৰণে অকল পুলিচেই যে গোটেইখিনি কাম কৰিব পাৰিব সেইটো নহয় ইয়াত সমাজৰ প্ৰত্যেকটো স্তৰৰ মানুহেই ইনভলভ হ'ব লাগিব উদাহৰণস্বৰূপে মই কৈছোঁ যে ঘৰৰ মানুহ তেওঁলোকেও তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক কেনেকৈ আছে কি কৰি আছে ক'ত হেৰি কৰি আছে এইবিলাক কথা জানিব লাগিব ঠিক সেই ধৰণে স্কুলতো তেনেকুৱা ধৰণৰ এটা পাঠ্যক্ৰম বা অলপ ডিছকাশ্যন এটা হ'ব লাগে যে কেনেকৈ আমি এনেকুৱা ধৰণৰ ঘটনাবিলাক ৰোধ কৰিব পাৰোঁ আৰু তৃতীয়তে মই আৰু এটা কথা ক'ব খোজোঁ যে পুলিচৰ যিটো মডাৰ্ণাইজেশ্যনৰ কথা তাৰ মানে মডাৰ্ণাইজেশ্যনৰ কথা মই এইটো ইয়াত এইকাৰণে ক'লোঁ এই ঘটনাটোত মই স্পেচিফিকেলি শুনিব পাইছোঁ যে তাত 2জন পুলিচৰ মানুহ আছিলে কিন্তু তেওঁলোকে বিশেষ একো কৰিব নোৱাৰিলে গতিকে এইবিলাক ক্ষেত্ৰত কি হয় পুলিচ মডাৰ্ণাইজেশ্যনৰ কথা আহে আজিকালি এনেকুৱা ধৰণৰ কিছুমান ৱেপন আছে যিবিলাক টেজাৰ বুলি কয় মানে তাত মানে অলপ ইলেক্ট্ৰিক শ্বকৰ নিচিনা লাগে মানে যেতিয়া মানুহ এজনক হেৰি কৰে তাৰ মানে যেতিয়া মানুহে আমি পশ্চিমীয়া দেশসমূহৰ কথা চিনেমা চালে যিবোৰ আমি দেখো তাহাঁতৰ তেওঁলোক হয় একজেক্টলি সেই টেজাৰটোৰ বহুত দৰকাৰ টেজাৰ বেটন টাইপ তেনেকুৱা এইবিলাক বস্তু দৰকাৰ হৈছে আমাৰ আৰু পুলিচক তেনেকৈ প্ৰশিক্ষণো দিব লাগিব যাতে তেনেকুৱা ধৰণৰ ঘটনা নহয় এই কথাবিলাক আচলতে জানিব লাগিব আৰু তৃতীয় সৰ্বশেষত মই আৰু এটা কথা কওঁ যে আমাৰ পুলিচ ইনভেষ্টিগেশ্যনৰ পিছত যেতিয়া চাৰ্জশ্বিট দাখিল কৰা হয় চাৰ্জশ্বিট দাখিল কৰাৰ পিছতো আচলতে কোৰ্টত কেছটো যায় আৰু এই কেছটো কি ধৰণে আগবাঢ়িছে সেইটোৰ কাৰণে এটা প্ৰচেষ্টাটো অনবৰত চাই থাকিব লাগিব আমি শুনিবলৈ পাই ভাল পাইছোঁ যে এই পাৰ্টিকুলাৰ কেছটো তেওঁলোকে ফাষ্ট ট্ৰেক কোৰ্টত দিব কিন্তু ফাষ্ট ট্ৰেক কোৰ্টত দিলেও এটা কথা মনত ৰাখিব লাগিব যে প্ৰত্যেকটো ষ্টেজতে মানে কেছটো কেনেধৰণে আগবাঢ়িছে সেইটো চৰকাৰে চাই থাকিব লাগিব নিৰীক্ষণ কৰি থাকিব লাগিব হয় ধন্যবাদ পুনৰ আহিম আপোনাৰ ওচৰলৈ দিগন্ত তাত আপোনাৰ সৈতে এগৰাকী অধিবক্তা আছে চাওক বিভিন্ন সময়ত এই লিঞ্চিং এণ্টি লিঞ্চিং এক্টৰ কথা কোৱা হয় কাঢ়া ধাৰা লগাব লাগে বা এখন কঠোৰ আইন হ'ব লাগে এইখিনি কথা কোৱা হয় কিন্তু কাৰ্যক্ষেত্ৰত সেইখিনি হৈ উঠা নাই অসমতে হওক বা সমগ্ৰ ভাৰতবৰ্ষতে হওক কেইখনমান ৰাজ্যত এখন আইন আছে কি কয় গীতাশ্ৰী আপুনি মই অধিবক্তা বিশ্বজিৎ নাথৰ পৰা সেই কথাটো জানিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত মোৰ এটা কথা মনত পৰিছে যিহেতু পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া শ্ৰদ্ধাৰ যিটো কথা উল্লেখ কৰিছে যে আপোনাৰ মোৰ সন্তানটোক আচলতে মই ঘৰখনত যি কি পৰিৱেশ দিছোঁ সেই কথাটোৰ ওপৰত কিন্তু গোটেই সমাজখনৰ কথাও নিহিত হৈ থাকে মই আছে বিশ্বজিৎ নাথ ডাঙৰীয়াৰ পৰা মই এই কথাটো জানিবলৈ চেষ্টা কৰিম যে এই ঘটনা যে এনেকুৱা যি আচলতে ৰাজহুৱাভাৱে মাৰপিট কৰি হত্যা কৰা এই ঘটনাবিলাকৰ ৰোধ কৰিব পৰা কি প্ৰক্ৰিয়া আছে আইনীভাৱে হয় চাওক বৰ্তমানলৈকে এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা যে আমাৰ মব লিঞ্চিং সম্পৰ্কত কোনো স্পেচিফিক আইন এতিয়ালৈকে আমাৰ হোৱা নাই কেৱল মাত্ৰ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা অনুসৰি এই ঘটনাত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে গোচৰ চলে আৰু
ইতিমধ্যে সুপ্ৰিম কোৰ্টে বিভিন্নবাৰ ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিছে যে মব লিঞ্চিং সম্পৰ্কত স্পেচিফিক আইন আহিব লাগে, কিন্তু এতিয়ালৈকে ৰাজ্য চৰকাৰসমূহে তেনেধৰণৰ কোনো ব্যৱস্থা লোৱা দেখা নাই। কিন্তু ইতিমধ্যে আমি এটা কথা জানো যে পশ্চিমবংগত এই ক্ষেত্ৰত কিছু চৰকাৰে ব্যৱস্থা লৈছে, আৰু আমি আশা কৰিছো যে আমাৰ যিবোৰ ইতিমধ্যে ঘটনা সংঘটিত হৈ গৈছে সেই ঘটনাবোৰৰ ওপৰত এক শিক্ষা লৈ চৰকাৰে অনতিপলমে মব লিঞ্চিং সম্পৰ্কীয় গোচৰ চলাবৰ বাবে বা এই ধৰণৰ গোচৰত অভিযুক্তসকলক বিচাৰৰ বাবে বিশেষভাৱে আইন অনাৰ অত্যন্ত প্ৰয়োজন। দিগন্ত, এতিয়া 12 জন অভিযুক্ত, এজনৰ দুৰ্ঘটনাত মৃত্যু ঘটিছে, কিন্তু 12 জন অভিযুক্ত এতিয়াও আছে। নিশ্চয়কৈ গীতাশ্ৰী, চাওক এতিয়াও 12 জন অভিযুক্ত এই মুহূৰ্তত এতিয়াও আছে। তেওঁলোকে আচলতে কেনেকুৱা ধৰণৰ শাস্তি পাব এই কথাখিনিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। মই আপোনাৰ ওচৰলৈকে আহিছো, পোনপটীয়াভাৱে সুধিছো, প্ৰশ্নটো আপোনালোকে লৈ আহিছো যে ইতিমধ্যে 13 জন অভিযুক্ত চিনাক্ত কৰি ইতিমধ্যে আৰক্ষীয়ে ধৰিছে বা তাৰে 7 জন ইতিমধ্যে আৰক্ষীৰ হাতত আছে যে তেওঁলোকক অধিক তদন্তৰ বাবে। তেওঁলোকৰ কেনেকুৱা ধৰণৰ শাস্তি হোৱাটো বিচাৰে বা সমাজে কেনেকুৱা ধৰণে বিচাৰিছে এই মুহূৰ্তত? তেওঁলোকৰ যিটো শাস্তি হ'ব লাগে সেই শাস্তিটো আইনৰ গণ্ডিৰ মাজত কত আমি বিচাৰো। কিন্তু প্ৰথম কথাটো হৈছে যে আমি এই গোটেই ঘটনাটোক আমি গৰিহণা দিছো, এইটো বেলেগ কথা। কিন্তু আমি যে এই ঘটনাটো যদি চাওঁ, আমাৰ যিটো তাৰ যিটো ৰাজনৈতিক যিটো তাৰ প্ৰেক্ষাপট বা তাৰ যিটো আমি এটা ভেকুৱামত ঘটনাটো ঘটা নাই। প্ৰথম কথা হৈছে মই তাৰ আগতে এটা ঘটনা এটা উদাহৰণ দিছো যে জম্মু কাশ্মীৰত 8 বছৰীয়া এজনী ছোৱালীক এজন পুলিচ অফিচাৰে ৰেপ কৰিছিলে। ৰেপ কৰাৰ পাছত কি হ'ল, তেওঁক যেতিয়া এৰেষ্ট কৰিলে, সেই এৰেষ্ট কৰাৰ সময়ত এটা হিন্দু ৰাইট উইং কেইটামান গ্ৰুপে কি কৰিলে, তেওঁক এৰেষ্ট কৰাৰ এগেইনষ্টত খুব সমদল উলিয়ালে, কিবা উলিয়ালে, তেওঁক বাহিৰলৈ গুচি আহিলে। তাৰ পাছত কি হ'ল, অৰুণাচল প্ৰদেশৰ অসমৰ এজন মানুহে গৈ পেলাই কি কৰিলে, লেবাৰ কমিউনিটিৰ মানুহে ছোৱালী এজনী যেতিয়া ৰেপ কৰিলে, ৰেপ কৰাৰ কাৰণে মানুহজনক যেতিয়া এৰেষ্ট কৰি লৈ গ'ল, পুলিচ থানাৰ সন্মুখতে বহুত মানুহে একেলগে হেৰি কৰি পেলাই মব লিঞ্চিং হৈ পেলাই মানুহজন মাৰি পেলালে। তাৰ পাছত অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে কমেণ্ট কৰিলে যে এই যিটো জম্মু কাশ্মীৰৰ যিটো ঘটনা হ'ল সেইটো ঘটনা টোটেলি বাৰ্বাৰিক এটা ঘটনা, এটা বৰ্বৰোচিত ঘটনা। আৰু আনফালেদি ক'লে যে এই যিটো মব লিঞ্চিঙৰ যিটো ঘটনা হ'ল সেই ঘটনাটো এটা সম্পূৰ্ণ এটা আনফৰ্চুনেট এটা ঘটনা। চাওক কি এই যিটো মব লিঞ্চিং হ'ল তাত কি মানৱীয়তা কি অপমৃত্যু হোৱা নাই? তাত কি মানৱীয়তা নাই? জম্মু কাশ্মীৰৰ ঘটনাটো কি তাত এটা বাৰ্বাৰিক ঘটনা হৈছে, কি বাৰ্বাৰিক ঘটনা হোৱা নাই? গতিকে আমি যদি গোটেই বস্তুটো চাওঁ দেখা পাওঁ যে এই যিটো যিটো পাৱাৰ ডাইনেমিক্স, পলিটিকেল পাৱাৰ গ্ৰুপৰ যিটো পাৱাৰ ডাইনেমিক্স আৰু একে সময়তে যিটো ভিক্টিমৰ যিটো আইডেণ্টিটি, এই গোটেই বস্তুটো তাৰ লগত জড়িত হৈ আছে। এতিয়া যদি আমি চাওঁ যে যোৰহাটৰ ঘটনাটো যদি আমি চাওঁ যে যোৰহাটৰ ঘটনা দেখা যায় যে যিজন ছাত্ৰ নেতা ভিক্টিম হ'ল সেই ছাত্ৰ নেতাজনৰ আইডেণ্টিটি তেওঁ এজন ছাত্ৰ নেতা। আৰু ছেকেণ্ডলি কি হৈছে, এই যে কলাগুণ্ডানে কাৰ কথা কৈছে, যিজন অভিযুক্ত হৈছে তেওঁৰ লগত ইতিমধ্যে বহুত অভিযোগ তেওঁৰ লগত জড়িত হৈ আছে। আৰু থাৰ্ডলি কি কৰা হৈছে যে এই গোটেই যিটো কেমিষ্ট্ৰি নিৰ্মাণ হৈছে যে এই এফালেদি অভিযুক্তজন আৰু আনফালেদি যিটো আইডেণ্টিটিৰ কথা কোৱা হৈছে, ভিক্টিমৰ যিটো আইডেণ্টিটিৰ কথা কৈছে, সেইটোৰ মাজত এটা পলিটিকেল পাৱাৰ গ্ৰুপ তেওঁলোকৰ এটা পাৱাৰ ডাইনেমিক্স এটা সোমাই আছে। আৰু গোটেই বস্তুটোত এটা আমদানিকৃত এটা অপৰাধ ইতিমধ্যে আহিছে। কাৰণ এইটো যিটো যোগী আদিত্যনাথৰ যিটো মডেল, যোগী আদিত্যনাথৰ যিটো উত্তৰ প্ৰদেশ বা বিহাৰত যেনেকুৱা ধৰণৰ মব লিঞ্চিং ঘটনা ঘটি আছে, আৰু তেওঁলোকে কি কৰিছে ৰাজনৈতিকভাৱে এইটোক ন্যায্যতা প্ৰদান কৰি আহিছে তেওঁলোকৰ নিজৰ ৰাজনৈতিক সুবিধা লাভৰ বাবে, নাইবা তেওঁলোকৰ কিবা তাৰ মাজত কিবা এটা নেক্সাছটো জড়িত হৈ থাকে, যিটো কাৰণে তেওঁলোকে ন্যায্যতা দি আহিছে। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া 2002 চনত যেতিয়া গুজৰাকাণ্ড হৈছিলে, চাবৰমতি তেতিয়া হেৰিত কি কয় প্ৰায় কৰ সেৱকক প্ৰায় 49 নে 59 জন যেতিয়া কৰ সেৱকক মাৰিছিলে, তেওঁ তেতিয়া ঘটনাটোৰ ওপৰত কি কমেণ্ট দিছিলে যে এইটো এটা ইণ্টেনচিটি অফ ইমোশ্যনৰ কাৰণে মৰা হ'ল। তাৰ পাছত ৰাজনাথ সিঙে সৌহিন্য কৰি দিলে। তেওঁ ক'ব খোজা কথাখিনি আমি বুজিছো বা তেওঁ বুজাবলৈ যত্ন কৰিছে। এই মুহূৰ্তত এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে, মই কিছু সময় আপোনাৰ পৰা আঁতৰিব লাগিব। এটা বিৰতি লৈছোঁ, বিৰতিৰ পিছত পুনৰ উভতিম। কিন্তু যিহেতু বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আমাৰ সৈতে আছে পেনেলিষ্ট হিচাপে, তেওঁলোকে আৰু কিছু নতুন দিশৰ কথা সম্পৰ্কে আমাক হয়তো অৱগত কৰাব পাৰিব এটা বিৰতিৰ পিছতে। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড। এটা বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। পোনে পোনে এই মুহূৰ্তত যোৰহাটৰ সৈতে আমাৰ সাংবাদিক আছে গৌতম বৰা। আমি সংযুক্ত হৈছোঁ গৌতমৰ সৈতে। গৌতম, যিখিনি ঠাইতে ঘটনাটো ঘটিছিল তাত এই দাগী অপৰাধী বুলিয়ে কোৱা হৈছে, সকলোৱে কৈছে।
এই গ্যাংটো তাত আছিল আৰু গ্যাঙে মাৰিলে অনিমেষক এটা সৰু ঘটনাৰ পিছত গ্যাঙে মাৰিলে কিন্তু এই গ্যাং সেই থানাখনৰ ইমান সমীপতে ইমান ওচৰতে থকা বিষয়টো কিন্তু এটা চিন্তাৰ কাৰণ আৰক্ষীয়ে কি খবৰ ৰখা নাছিলে তেনেবোৰ প্ৰশ্ন উত্থাপন হৈছে উঠিবই স্বাভাৱিকতে এটা ডাঙৰ ঘটনা এটা ঘটি গ'ল আৰু লগতে যোৰহাটৰ বিধায়কগৰাকীও কিন্তু কিছু কথা কৈছে যে তেনেকুৱা ধৰণৰ ঘটনা তাত অকণমান ঘটি থাকে নিশ্চয়কৈ গীতাশ্ৰী চাওক আমি বিগত কেইদিনত যি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ বাৰম্বাৰ আমি সেই কথাটোৱে আমি উত্থাপন কৰিছোঁ যে সদৰ থানাৰ পৰা মাত্ৰ 500 মিটাৰ নিলগত এই ঘটনাস্থলী আছিলে আৰু যোৰহাটৰ যি প্ৰাণকেন্দ্ৰ বুলি কোৱা হয় নিৰ্মল চাৰিআলি তাৰ পৰা মাত্ৰ 30 মিটাৰ নিলগত এই ঘটনা সংঘটিত হৈছিলে দুটাকৈ পুলিচ পইণ্ট আছিলে তাত সেই সময়ত কেইবাগৰাকীও আৰক্ষী লোক মোতায়েন হৈ আছিলে আৰু যি ক'লা ল'ৰাৰ যি নাম ওলাইছে বা ইতিমধ্যে নিহত হৈছে দুৰ্ঘটনাত আৰু সেই বহু অপৰাধজনিত ঘটনাৰ সৈতে জড়িত হৈ আছিলে বহু গোচৰ ৰুজু হৈ আছিলে থানাত কিন্তু মূল কথাটো হৈছে গীতাশ্ৰী যে আৰক্ষীৰ যদি সহায় নহয় বা আৰক্ষীৰ সৈতে যদি সম্পৰ্ক নাথাকে ক'লা ল'ৰাৰ দৰে এজন অপৰাধীয়ে এনেধৰণে আৰক্ষীৰ সন্মুখত কোনো এজন যুৱকক মাৰপিট কৰিবলৈ সাহস নকৰে আমি বাৰম্বাৰ সেই কথাটোৱেই আমি উল্লেখ কৰি আহিছোঁ আৰু আমাৰ যি নিজস্ব যিসমূহ সূত্ৰ আছে সেই সূত্ৰসমূহৰ পৰা আমি জানিব পাৰিছোঁ যে কিছু সংখ্যক আৰক্ষীৰ সৈতে এনেধৰণৰ অপৰাধীসকলৰ যোগসূত্ৰ থাকে তেওঁলোকৰ পৰা সহায় লাভ কৰে আৰু তাৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বাঢ়ে এই ক'লা ল'ৰাই এসময়ত আৰ্মছৰ ব্যৱসায় কৰিছিলে অবৈধ মাৰাণাস্ত্ৰ ব্যৱসায় কৰিছিলে তাৰপিছত ড্ৰাগছৰ ব্যৱসায় কৰিছিলে বুবু কোঁৱৰ ইতিমধ্যে নিহত হৈছে আৰু আৰক্ষী এনকাউণ্টাৰ বুবু কোঁৱৰৰ সৈতে যেতিয়া জেলত লগ পাইছিলে তাৰপিছত বুবু কোঁৱৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি বুবু কোঁৱৰে ড্ৰাগছ আনি দিয়ে আৰু যোৰহাটৰ সেই ড্ৰাগছৰ ব্যৱসায় এই ক'লা ল'ৰাই কৰি অহাৰ তথ্য বিভিন্নজনে আমাক জানিবলৈ দিছে আৰু এনেধৰণৰ ড্ৰাগছৰ ব্যৱসায় কৰা অৱস্থাত তেখেতে এই ক'লা ল'ৰা ইতিমধ্যে গ্ৰেপ্তাৰ হৈ জেললৈ যাব লগা হৈছিলে কিন্তু সেই অপৰাধীজন বাৰম্বাৰ জেললৈ গৈছে বহুবাৰ জেললৈ গৈছে আৰু জেলৰ পৰা উৎসাহেৰে এনেধৰণৰ অপৰাধজনিত কামসমূহত জড়িত হৈ পৰে উদ্দীপনা যিখিনি কথা আমাৰ সাংবাদিকগৰাকীয়ে ক'লে তেওঁ এইখিনি কথা ঘটনা সংঘটিত হোৱাৰ সেই সময়ৰ পৰাই কৈ আছে যেতিয়া আমি সেই ভিডিঅ' দৰ্শকসকলে প্ৰথমবাৰৰ বাবে আনিছিলোঁ যে এনেকুৱা ধৰণৰ ঘটনা এটা যোৰহাটত ঘটিছে এতিয়া প্ৰশ্ন কেইবাটাও আছে যে এই ঘটনাটো ঘটিল কিন্তু সেই গেংটো থকা আৰু লগতে এই গেং এটা যোৰহাটতহে আছেনে এনেকুৱা গেং আৰু ক'ৰবাত বেলেগতো থাকিব পাৰে হয়তো আৰক্ষীয়ে এটা কঠোৰভাৱে ব্যৱস্থা লোৱা নাছিল যাৰ পৰিপ্ৰেক্ষিতত হয়তো অনিমেষ আজি ইয়াত টাৰ্গেট হ'ল কালি আনজন অনিমেষ হয়তো লখিমপুৰত টাৰ্গেট হ'ব হয়তো গুৱাহাটীত টাৰ্গেট হ'ব হয়তো ধুবুৰীত টাৰ্গেট হ'ব এটা কথাটো হ'ল যেহেতু এইটো কথা স্পষ্ট সাংবাদিকেও কৈছে যে বুবু কোঁৱৰ যাক হত্যা কৰা মানে অলৰেডি যাৰ মৃত্যু হৈছে ক্ষমা কৰিব তেওঁৰ লগত এই ক'লা ল'ৰাৰ সম্পৰ্ক আছিল এটা ক'লা ল'ৰাৰ লগত আৰু সৰু সৰু অঞ্চলবিলাকত কাৰ সম্পৰ্ক আছিল যোনে ড্ৰাগছৰ মানে ঘাটি বনাইছে পুলিচে সেই বিষয়টোৰ তদন্ত কৰিব লাগে আৰু এটা কথা অকমান আগতে ছাৰে ক'লে যে আমাৰ এই মব মেণ্টালিটিটো যিটো এই মব মেণ্টালিটিটো কিন্তু মানে এটা গঢ়ি উঠাত এটা কাৰণ আছে যে মই কালিও এই কথাটো কৈছোঁ যে মানে প্ৰথমতে ধৰক এটা সময়ত আমি সাধাৰণকৈ মানে মানুহ এজনীক ধৰি ডাইনী বুলি মাৰিছিলোঁ তাৰপিছত আমাৰ যেতিয়া ছ'চিয়েল মিডিয়া আহিলে ছ'চিয়েল মিডিয়াত আমি মানে কোনোবা চোৰ এটা গছত বান্ধি লৈ পিটে আৰু আমি মানে সেইসমূহক মানে প্ৰথম টিভিত দেখুৱালোঁ তাৰপিছত ছ'চিয়েল মিডিয়াত দেখুৱালোঁ আৰু ছ'চিয়েল মিডিয়াত এনেকুৱা হৈ গ'ল যে আমি নৰ্মেলাইজ কৰি দিলোঁ মানুহক বেয়া কথা কোৱা মানে বেয়াকৈ গালি দিয়া কাৰোবাক ধৰ্ষণ কৰিম বুলি কোৱা গতিকে এই যে নৰ্মেলাইজ কৰি আহি আছোঁ আমি এটা ডিজিটেল লিঞ্চিঙেই হওক বা মানে এনেকুৱা গণপ্ৰহাৰৰ ঘটনাবোৰ আমি ষ্টেপ বাই ষ্টেপ এইবিলাক আমি নৰ্মেলাইজ কৰিছোঁ গতিকে নৰ্মেলাইজ কৰাটো বন্ধ হ'ব লাগে মানে কথাটো কৈছে এইবিলাক কথা আমি যিমান নৰ্মেলাইজ কৰিম সিমান এইবিলাক কথা বাঢ়িবহে ডক্টৰ প্ৰবীৰ ঠাকুৰীয়া যিখিনি কথা উদ্দীপনাই কৈছে খুব গুৰুত্বপূৰ্ণ আৰু সাধাৰণতে এই ডাইনী ঘটনাবোৰ খুব বাঢ়িছিলে খুব ঘটিছিলে বা এনেকুৱা ঘটনাবোৰত সাধাৰণতে দেখা যায় যে পুলিচক লগালগ ফোন কৰি হয়তো তাত যদি 100জন মানুহ থাকে এজন বা দুজনেহে পুলিচক ফোন কৰিব তেনেকুৱা এটা প্ৰৱণতা এটা আছে বা তেনেকুৱা এটা এটিটিউড এটা হৈ গৈছে মানুহৰ সেইটো কিহৰ বাবে হৈছে বা মানা কৰিবলৈ হয়তো দুজন মানুহ ওলাই আহিব বাকীবোৰ অনলুকাৰ্ছ বহুত থাকিব সাধাৰণতে এই মব লিঞ্চিঙৰ ঘটনাবিলাকত যিখিনি পাৰ্টিচিপেণ্ট থাকে তেওঁলোকে এই মব লিঞ্চিং এক্টত যেতিয়া পাৰ্টিচিপেট কৰে তেওঁলোকে নিজৰ যিটো বিবেক বিবেচনা সেইটো সম্পূৰ্ণৰূপে বন্ধ কৰি থৈ যিটো মবৰ যিটো চিন্তাধাৰা বা মবৰ যিটো আবেগ বা মবৰ যিটো যোনটো ডাইৰেকশ্যনত যোৱাৰ মানে ইচ্ছা সেইফালে তেওঁলোক যাবলৈ ধৰে গতিকে মবটোৱে আৰু সেই মবটো লিড কৰে
সেই গ্ৰুপটোৰ ভিতৰত যিজন সবতকৈ বেছি মেনিপুলেটিভ সবতকৈ বেছি ক্ৰিমিনেল মাইণ্ডেড যাৰ কোনো সবতকৈ বেছি ব্ৰুটেল সেই মানুহজনে সেই মবটো লিড কৰিব তাৰ ফলত একটো তেওঁ হেতু কৰে আৰু তেওঁৰ লগত বাকি যিকিজন আছে তেওঁলোকে সেই ঘটনাটোৱে কৰে দুই এজন এনেকুৱা লোক থাকে যোনে সেই মবৰ ভিতৰত পাৰ্টিসিপেট নকৰে তো তেওঁলোকে নিজৰ যেটো কনসাইন্স সেই কনসাইন্সটো তেওঁলোকে মবৰ লগত মিহলি নকৰে আৰু তেওঁলোকে সেই দুই এজন যি লোক দেখা পাব তেওঁলোকে এই পুলিচলৈ ইনফৰমেশন দিব বা তেওঁলোকক বচাবৰ কাৰণে চেষ্টা কৰিব বা আন কিছুমান এনেকুৱা ধৰণৰ চেষ্টা কৰিব যাতে সেই বাৰবাৰিক ঘটনাটো যাতে নহয় গতিকে ইয়াৰ ক্ষেত্ৰত এই যেটো মব লিঞ্চিং ইয়াতে সবতকে ডাঙৰ এটা কথা হ'ল যে সেই মব লিঞ্চিংত পাৰ্টিসিপেট কৰা যিখিনি পাৰ্টিসিপেন্ট আছে তেওঁলোকে প্ৰায়ভাগ ক্ষেত্ৰত এটো সাহসত এই ঘটনাটো পাৰ্টিসিপেট কৰে যে তেওঁলোকৰ এগেইনষ্টত কোনো ধৰণৰ কেছ নহব কাৰণ তেওঁলোক দলবদ্ধ হৈছে তেওঁলোক আইডেন্টিফাই কৰিব নোৱাৰে পুলিচৰ ইমান সময় নাই এটা কেছৰ লগত লাগি থাকিবলৈ সময় নাই দুদিন পিছত এনে সেই কেছটো তল পৰি যাব নতুন এটা কেছ জ্যোতিপ্ৰসাদ গগৈ আমাৰ হৈতে আছে জ্যোতিপ্ৰসাদ পিতৃ মাতৃ দেৱাশিষ গগৈ এতিয়াও তেওঁলোকে সেই ফটোখন বুকুত লৈ এই দৃশ্য আসলতে চাব নোৱাৰি যে নিজৰ 23 বছৰীয়া যুৱক এজনক হেৰুৱাইছে পুত্ৰক তেওঁলোকে হেৰুৱাইছিল এতিয়াও তেওঁলোক নিয়াৰ অপেক্ষাত আছে এই গোটেই ঘটনাবোৰ যাতে ৰোধ হয় সদায়ৰ বাবে আমি পুনৰবাৰ হেতু কৈছো অন্তিমটো ঘটনা এটোৱে যাতে হওক আকৌ কওক কিন্তু আকৌ বেয়া লাগে যে আকৌ এটা ঘটনা ঘটে আমি এই অনুষ্ঠান কৰিবলগীয়া হয় তেওঁলোকে কি বিচাৰিছে হয় নিশ্চয়কৈ গীতাশ্ৰী ক'ব লাগিব যে যেতিয়া আমি দেৱাশিষৰ ঘটনাটো সংঘটিত হৈছিল তেতিয়া সেই ঘটনাটো শেষ হওক আচলতে সেইটোৱে অন্তিম ঘটনা হওক সেইগৰাকী মাতৃ আচলতে অন্তিমগৰাকী মাতৃ হওক যিগৰাকী মাতৃ বুকু ফুটা হৈছিলে মই পিতৃ মাতৃৰ ওচৰলৈ যোৱাৰ পূৰ্বে মই আছুৰ নেতা আছে তেওঁলোকে যিহেতু এই সমগ্ৰ ঘটনাটোৰ ওপৰত ন্যায় ব্যৱস্থাৰ কাৰণে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে তেওঁলোকে প্ৰতিবাদ কৰি আহিছিলে মই পুনৰ তোমাৰ কাষলৈ প্ৰথমতে আহিছোঁ যিহেতু দেখিছোঁ যে বাৰে বাৰে ঘটনা হৈছে যোৰহাটত যিহেতু 2-3টাকৈ ঘটনা এনেকুৱা সংঘটিত হ'ল দেৱাশিষৰ ঘটনাটো অন্যতম অনিমেষৰ ঘটনা সংঘটিত হ'ল এই মুহূৰ্তত তোমালোকে আছু যথেষ্ট সক্ৰিয়তা এইখিনি লাগি আছে কি ক'বা এই মুহূৰ্তত হয় আচলতে খুব অতিকৈ দুৰ্ভাগ্যজনক বিষয় যে আমাৰ যোৰহাট জিলাত আচলতে আমাৰ 2020 চনৰ 29 মে তাৰিখে আচলতে সতীৰ্থ আমাৰ বন্ধু দেৱাশিষ গগৈক আচলতে উদ্যমী যুৱক দেৱাশিষ গগৈক আচলতে এছাম বৰ্বলোকে আচলতে মৰিয়া হত্যা কৰিছিলে সেই আচলতে তেখেতৰ হত্যা যি আচলতে আমাৰ দুখ আচলতে আমি আচলতে এতিয়া মৰ্মাহত হৈ আছো তেখেতৰ আচলতে বেদনা আমি পাহৰিব পৰা নাই কিন্তু তেখেতৰ বেদনা আমাৰ মাৰ নাযাওঁতে আচলতে এনেকুৱা ধৰণৰ ঘটনা এটা হৈ আমাৰ যোৰহাটৰ মাজ বজাৰত আচলতে হ'বলৈ পাইছে তোমালোকৰ সতীৰ্থ আছিলে যিগৰাকী অনিমেষ ভূঞা নিশ্চয় তেখেত আচলতে আমাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক আছিলে গতিকে তেখেতক আচলতে এছাম বৰ্বলোকে আচলতে মৰিয়া আচলতে নিঃসংগভাৱে হত্যা কৰিলে এই কথা কেতিয়াও কিন্তু আমি সহজভাৱে মানি ল'ব পৰা নাই আচলতে আমাৰ বৌদ্ধিক চিন্তাৰ প্ৰাণ কেন্দ্ৰ আচলতে যোৰহাটত কিন্তু এনেকুৱা ধৰণৰ হত্যাকাৰী কোনো ধৰণৰ স্থান নাই কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ আৰু এটা কথা এইখিনিতে আপোনালোকৰ আচলতে সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰক আমি স্পষ্টকৈ আহ্বান জনাব বিচাৰিছোঁ যে আচলতে এখন কিন্তু কঠোৰ আইনৰ খুবেই প্ৰয়োজন আচলতে চৰকাৰৰ প্ৰশাসন কিন্তু কঠোৰ হ'ব লাগিব তেওঁলোক আচলতে কঠোৰ হ'লে এনেকুৱা ধৰণৰ আচলতে ঘটনা পুনৰাবৃত্তি কৰিবলৈ কোনো আচলতে সাহস নকৰে আৰু আছে মই তোমাৰ পৰা জানিব বিচাৰিম কি ক'বা প্ৰথম কথা যোৱা 2020 চনৰ 29 মে তাৰিখে যি নাৰকীয় ঘটনা সংঘটিত হৈছিল দেৱাশিষ জ্যোতি গগৈ হত্যাকাণ্ড সেই অভিযুক্তসকল সকলো জেলত আছে আইনী প্ৰক্ৰিয়া চলি আছে কিন্তু যোৱা 1.5 বছৰেই হ'ল আইনী আমি ৰিজাল্ট পোৱা নাই মাক দেউতাকে সদায় পুত্ৰ ফটো বুকুত বান্ধি সদায় অপেক্ষা কৰে এটা ভাল দিনলৈ ভাল ৰিজাল্ট আহক আৰু তেওঁলোকে শান্তি বিচাৰে কিন্তু আমি অতি সোনকালে আমি ফাষ্ট ট্ৰেক কথা কৈছিল ফাষ্ট ট্ৰেক আদালতৰ বিচাৰ আমাক লাগে ফাষ্ট ট্ৰেক আদালতৰ কথা কৈছিল কিন্তু ফাষ্ট ট্ৰেক আদালতৰ সেই প্ৰক্ৰিয়াটো হ'লে মই পিতৃ সুধিছোঁ যে ফাষ্ট ট্ৰেক আদালতৰ যিহেতু কথাটো কৈছিল চৰকাৰে প্ৰতিশ্ৰুতি দিছিল ফাষ্ট ট্ৰেক আদালতৰ আপোনালোকে পালে নে আপোনালোকে সেই ন্যায় প্ৰক্ৰিয়া আগবাঢ়িছেনে ইতিমধ্যে তেখেতসকলে ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা কৰিছিলে আৰু আমাৰ ফাষ্ট ট্ৰেকত প্ৰায় একে মাহতে চাৰিবাৰকৈ তাৰিখ পৰিছিলে আৰু এই কোভিড পৰিস্থিতিৰ কাৰণে কিছুদিন মানে স্থগিত হৈ গৈছিলে আৰু আমাৰ মাননীয় বিচাৰপতি সত্ৰ ন্যায়াধীশৰ ৰবীন ফুকন ছাৰ যিহেতু গুৱাহাটী হাইকোৰ্টলৈ তেখেতক লৈ যোৱা হৈছিলে তাৰ কাৰণেও অকণমান পলম হৈছিলে ইতিমধ্যে প্ৰায় মানে আইনী প্ৰক্ৰিয়াখিনি চলি আছে আৰু ইতিমধ্যে আমাৰ পাব্লিক প্ৰচিকিউটৰৰ কাৰণে অসম চৰকাৰে এখন অৰ্ডাৰ আমাৰ আবেদনৰ অৰ্ডাৰ মানে উলিয়াই দিছিলে এই অৰ্ডাৰটো আপোনালোকক কৈছোঁ যে আমাক 25 ফেব্ৰুৱাৰী তাৰিখে এইটো উলিয়াই দিছিলে যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা অনুজ চন্দ্ৰ দত্তক ছাৰক তেখেতে অসুখৰ বাবে চেন্নাইলৈ যাব লগা হোৱাৰ কাৰণে আকৌ আহিল তেখেতে এই দায়িত্বটো আমি পালন কৰিলে আমি অত্যন্ত সক্ষম নতুবা অসম চৰকাৰে আগবঢ়া নাই প্ৰক্ৰিয়াটো যিটো শেষ পৰ্যায়লৈ আহিছে আৰ্গুমেণ্টৰ কি আশা কৰে যিহেতু আপোনালোকৰ আৰ্গুমেণ্টটো এতিয়া আছে বাকী আছে শেষ পৰ্যায়ত আছে আপোনালোকৰ গোটেই ব্যৱস্থাটো কি আশা কৰে আপোনালোকে কেনেকুৱা শাস্তি হোৱাটো বিচাৰে সেই কালপিতসকলৰ আমি যিকেইজন ল'ৰাই যিহেতু মোৰ ল'ৰাটোক মানে মৰিয়াই দুজন ব্যক্তি মানে প্ৰত্যক্ষভাৱে ওলাই পৰিছিলে চকীদাৰ দীপক চাওৰা আৰু ৰাধেশ্যাম কুৰ্মী তেওঁলোকক
আমি ফাঁচি হোৱাটো বিচাৰোঁ আৰু বাকীসকলক আইনী প্ৰক্ৰিয়াৰ যিমান দোষী হয় তাৰ মানে আইনী দণ্ড হোৱাটো বিচাৰোঁ আৰু লগতে এটা কথা নিবেদন জনাব বিচাৰিছোঁ গাভৰু বাগানত আমাৰ ল'ৰাটোক মানে চিনি নোপোৱা মানুহ কোনো নাই আৰু সকলো হঠাৎ সতীৰ্থ হৈ প্ৰতিক্ৰিয়া আমাক পোনপটীয়াকৈ জনাইছে আপুনি এটা পুনৰ এটা বিৰতিৰ সময় হৈছে এটা ব্ৰেক ল'ম কিন্তু তাৰ পিছত পুনৰ আৰু কিছু প্ৰসংগ আছে উত্থাপন কৰিম এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড পুনৰ স্বাগতম জনাইছো যোৰহাট কাণ্ডই বহুবোৰ প্ৰশ্ন তুলিছে তাৰে কিছু উত্তৰ বিচাৰিছো ন্যায় তেওঁলোকে কি ধৰণে পাব সেই প্ৰসংগবোৰ আলোচনা কৰিছো পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ সৈতে আছে আপোনাৰ ওচৰলৈ পুনৰ আহিছো চাওক আমি যিখিনি কথা ষ্টুডিঅ'ত পাতিছো যে যেতিয়া এনেকুৱা ঘটনাবোৰ ঘটে এই ডাইনী সজায় কেতিয়াবা মানুহ মাৰে কেতিয়াবা গণপ্ৰহাৰ চলে এই পুলিচক ফোন কৰা মানুহ এই 100 জনৰ ভিতৰত দুজনহে ওলাই গৈ কেতিয়াবা সেয়া সোসাইটি হিচাপে যি ধৰণৰ এটা বিহেভিয়াৰ এটা হৈছে চিকিৎসক গৰাকীয়ে কৈছে কিন্তু তাৰ মাজত আৰক্ষী যেটো জনতাৰ লগত যেটো এটা ফ্ৰেন্ডলিনেস বা এটা যি ফ্ৰেন্ডলি বিহেভিয়াৰ এটা থাকিব লাগে সেই তাত কৰবাত অকমান ইফাল হল গৈ নেকি যে যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ ওচৰ চাপিবলৈ পটকৈ সাধাৰণ লোক এজনে অকনমান দ্বিধাবোধ এটা কৰে যাৰ পৰিপ্ৰেক্ষিতত ঘটনা ঘটিয়ে যায় গৈ আৰক্ষী আহি পোৱাৰ পূৰ্বে এইটো কথা আপুনি ঠিক কথা কৈছে মানে ৰাইজে এতিয়াও পুলিচক কিছু অলপ ভয় কৰে আচলতে মই দেখিছোঁ কিন্তু অসম পুলিচে এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ ব্যৱস্থা এতিয়া ইতিমধ্যে লৈছে কিন্তু এটা কথা মনত ৰাখিব যে প্ৰতি 1 লাখ মানুহৰ মাজত আমাৰ পুলিচৰ সংখ্যা বহুত কম যিটো ইউনাইটেড নেশ্যনছৰ যিটো ফিগাৰ আছে সেইটো 222 জন থাকিব লাগে আমাৰ তাতকৈ বহুত কম কি সেইকাৰণে আমি সমাজৰ বা ৰাইজৰ হেল্প নলৈ আমি কোনো কামেই কৰিব নোৱাৰোঁ অসম পুলিচে ইতিমধ্যে এটা অনুষ্ঠান কৰিছে যাৰ জৰিয়তে তেওঁলোকে কেনেকৈ পুলিচ প্ৰশাসনৰ পুলিচত থকা মানুহবিলাকৰ সফট স্কিল কেনেকৈ ডেভেলপ কৰিব পাৰি বা তেওঁলোকে কেনেকৈ পাব্লিকৰ লগত ইণ্টাৰেক্ট কৰিব যাতে পাব্লিকে তেওঁৰ ওপৰত ভৰসা কৰিব এই কথাবিলাকৰ ওপৰত গুৰুত্ব দিছে এইটো এটা ভাল কথা কিন্তু এটা ছেইম টাইম মই ভাবোঁ যে যেতিয়া কোনো এজন মানুহ পুলিচ ষ্টেচনত যায় তেতিয়া তেওঁক প্ৰথমতে ৰিচিভ কৰিবলৈ এজন মানুহ ডেডিকেটেড মানুহ এজন থাকিব লাগে যিজনে তেওঁৰ কথাটো ভালকৈ শুনি পেলাই যিজন অফিচাৰে তেওঁৰ কাম কৰিব সেই সম্পৰ্কে এটা ব্যৱস্থা ল'ব লাগে এইবিলাকেই হ'ল চিভিল পুলিচ আৰু সেইকাৰণে এই চিভিল পুলিচৰ সংখ্যাটো বঢ়াব লাগিব তাৰ বাহিৰে আৰু এটা কথা আমাৰ ইয়াত যিমানবিলাক কেছ আছে যদি আপোনালোকে চাই এজন অফিচাৰ মই গুৱাহাটীৰ ক্ষেত্ৰত কৈছোঁ এজন অফিচাৰৰ ক্ষেত্ৰত কেতিয়াবা 400-500 কেছ থাকে যিটো তেওঁ কেতিয়াও জাষ্টিচ দিব নোৱাৰে কাৰণ এটা কেছতে যিমানখিনি ব্ৰতি হ'ব লাগে সেইখিনি হিচাপে ব্ৰতি নহ'লে কেতিয়াও নহ'ব গতিকে সেইকাৰণে চিভিল পুলিচৰ সংখ্যাটো বঢ়োৱাটো মই একমাত্ৰ কথা কৈছোঁ আৰু 2 নম্বৰ এটা খুব ইম্পৰ্টেণ্ট কথা যে যিটো স্মাৰ্ট চিটিৰ কথা এই বৰ্তমান গভৰ্ণমেণ্টে বাৰে কৈ আছে সেই স্মাৰ্ট চিটি আমাৰ গুৱাহাটীত এতিয়ালৈকে কিয় নহ'ল এইটো ৰাইজে প্ৰশ্ন কৰিব লাগে চৰকাৰক কাৰণ স্মাৰ্ট চিটি হ'লে কি হ'ব গোটেই এৰিয়াটো CCTV কাভাৰেজ এটা থাকিব তেতিয়া এনেকুৱা ধৰণৰ ঘটনা কৰিলে তেতিয়া লগে এই ঘটনাত যিবিলাক দায়ী সেই মানুহবিলাক চিনাক্ত হৈ আমি লগে এই কেছবিলাক চাৰ্জশ্বিট কৰিব পাৰিম এতিয়া ধৰক সেই তাত যিবিলাক ঘটনা ঘটিছে সেইটো ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদিয়ে হৈছে ছ'চিয়েল মিডিয়াৰ কিন্তু দুটা দিশ থাকে এজন বক্তাই ইতিমধ্যে অলপ আগতে কৈ গৈছে যে ছ'চিয়েল মিডিয়াত যিটো মব লিঞ্চিঙৰ কথাবিলাক খুব সোনকালে প্ৰচাৰ হয় আৰু প্ৰচাৰ হৈ পেলাই হেতু মানুহক অনুপ্ৰাণিত কৰে যে এনেকুৱা মব লিঞ্চিং কৰিবলৈ এইটো তাৰ বেয়া দিশটো কথা কৈছোঁ ধলপুৰত ঘটনাত যিটো ঘটনা ঘটিছিলে তাত এজন ফটোগ্ৰাফাৰে যে এই ডেড বডিটোৰ ওপৰত জঁপিয়াই পৰা বুলি কথা ওলাইছিলে গোটেই চাৰিফালে বিয়পি পৰিছিলে সেইটো এটা তাৰ বেয়া গুণ কিন্তু তাৰ বহুত ভাল গুণো আছে ভাল গুণ মানে মই কি ক'ব খুজিছোঁ এতিয়া যোৰহাটত যিটো ঘটনা ঘটিছে তাত মানে সেই ছ'চিয়েল মিডিয়াৰ সেই ভিডিঅ'বিলাক চায়ে পুলিচে চিনাক্ত কৰিব পাৰিছে
গতিকে এই গোটেই কথাবিলাক আমি সদায় মনত ৰাখিব লাগিব গাঁও আৰু চৰকাৰে মই ভাবোঁ যে এই স্মাৰ্ট চিটিৰ যিটো কনচেপ্ট সেইটো যিমান পাৰে সোনকালে ইমপ্লিমেণ্ট কৰাটো বৰ দৰকাৰ হৈ পৰিছে কাৰ্যকৰী কৰিব লাগিব নিশ্চয়কৈ খুব গুৰুত্বপূৰ্ণ কথা আপুনি উল্লেখ কৰিছে দিগন্ত আছুৰ নেতৃত্ব আছে তাত আপোনাৰ সৈতে গীতাশ্ৰী মোৰ লগত যিহেতু আছুৰ নেতৃত্ব আছে তেখেতসকলে কালিৰে পৰা দেখিছো যোৰহাটত যিখিনি কৰিছে যে এটা সঠিক ন্যায় বিচাৰি তেওঁলোকে যথেষ্ট প্ৰতিবাদী কাৰ্যসূচী লৈছে বিভিন্ন ধৰণৰ তেওঁলোকে প্ৰতিবাদী ৰূপত প্ৰতিবাদ সাব্যস্ত কৰিছে মই পোনপটীয়াভাৱে এটা বিষয় আজি আপুনি আছুৰ এগৰাকী বিষয়ববীয়া হিচাপে জানিবলৈ চেষ্টা কৰিম যিহেতু আজি এটা অভিযোগ আছে যে মানৱীয় স্খলন মানৱীয় প্ৰমূল্য হেৰাই গৈছে আৰু এই ঘটনাটো তাৰে এটা যেন উজ্জ্বল এটা অত্যন্ত উৎকৃষ্ট তাৰ প্ৰমাণ কি ক'ব এই মুহূৰ্তত নিশ্চিতভাৱে এই যি ঘটনাসমূহ ঘটি আছে এই ঘটনাবোৰ অত্যন্ত দুৰ্ভাগ্যজনক আৰু আমি নিবিচাৰো যে এনেকুৱা ঘটনা অসমত পুনৰাবৃত্তি হওক অসমতে নালাগে কোনো ঠাইতে পুনৰাবৃত্তি হোৱাটো আমি নিবিচাৰো আৰু আমি ছাত্ৰ সন্থাই বাৰে প্ৰতি কৈ আহিছিলো যে এখন এই গণহত্যা বিৰোধী এখন কঠোৰ আইন প্ৰণয়ন কৰিব লাগে যিখনৰ জৰিয়তে কিন্তু ভৱিষ্যতৰ দিনত যাতে এনেকুৱা কাম কাজ কৰিবলৈ এনেকুৱা যি গণহত্যাৰ দৰে নৰপিকাসমূহে যি কাৰ্য কৰিলে এনেকুৱা ধৰণৰ কাৰ্য পুনৰ যাতে কৰিব নোৱাৰে তাৰ সাহস নহয় তেনেকুৱা ধৰণৰ এখন আইন আমি প্ৰণয়ন হোৱাটো বিচাৰিছো আৰু লগতে আমি ছাত্ৰ সন্থাই জনাব বিচাৰিছো চৰকাৰে এই ক্ষেত্ৰত ইতিমধ্যে যি এজন মৃত্যু হৈছে যি মেইন কালপ্ৰিটজন মৃত্যুৰ পাছত কিন্তু তেওঁলোকে পুলিচ প্ৰশাসনে বাহ ল'লে নহ'ব পুলিচ প্ৰশাসনক আমি দাবী জনাইছো চাৰ্জশ্বিটখন এনেকুৱা ধৰণে খুলুক ধুলুক হ'লে নহ'ব ধন্যবাদ জ্ঞাপন কৰিছো মই আটাইকেইগৰাকী অতিথিকে ধন্যবাদ জ্ঞাপন কৰিছো আমাক এইখিনি সময় দি এই কথাবোৰ ভালদৰে আলোচনা কৰাৰ বাবে পুনৰবাৰ কৈছো এই ঘটনাটোৱে যাতে শেষৰটো ঘটনা হওক আৰু যাতে আমি অনুষ্ঠান কৰি গৰিহণা দিবলগীয়া যাতে নহয় এনেকুৱা এটা গণপ্ৰহাৰৰ ঘটনা ক'ৰবাত যাতে ঘটি যাওক আৰু সেই কাৰোবাৰ কোনোবাৰ বুকু খুদা হওক এই কথাবোৰ সঁচাকৈ ভাবিবলগীয়া হৈছে কেনেকৈ চৰকাৰে আইন এখন আনি কঠোৰভাৱে এই ঘটনাবোৰ ৰোধ কৰিব পাৰে দোষীক শাস্তি বা দৃষ্টান্তমূলক শাস্তিৰ জৰিয়তে এটা উদাহৰণ দিয়া যাব পাৰে যাতে এইবোৰ ঘটনা কৰিবলৈ ৰাইজে ভয় কৰে যাতে এই অপৰাধী চক্ৰবোৰে ভয় কৰে সেইখিনি কথা দিছপুৰে নিশ্চিত কৰিব লাগিব কিন্তু মূল কথাটো হৈছে যিখিনি আমাৰ সৈতে প্ৰাক্তন এডিজিপি গৰাকীও ক'লে যে ল এণ্ড অৰ্ডাৰ আৰু ইনভেষ্টিগেশ্যন ব্ৰাঞ্চ ছেপাৰেট কৰি চিভিল পুলিচৰ সংখ্যা বঢ়োৱা এই বিষয়বোৰৰ ওপৰতো কিন্তু সমান্তৰালকৈ সমানেই গুৰুত্ব চৰকাৰে আৰোপ কৰিব লাগিব পুনৰ কৈছো এই ঘটনাটোৱে যাতে শেষৰটো ঘটনা হওক তাৰে আমি কামনা কৰিম আৰু দোষীয়ে উচিত শাস্তি পাওক আৰু কেৱল এই ঘটনাটোৱে নহয় অভিনীলৰ ক্ষেত্ৰতে হওক বা দেৱাশিষ গগৈৰ ক্ষেত্ৰতে হওক এই পৰিয়ালকেইটাই দুৰ্ভগীয়া পৰিয়ালকেইটাই যিসকলে নিজৰ সন্তানক হেৰুৱাইছে বুকু সুদা হৈছে তেওঁলোকে যাতে ন্যায় লাভ কৰক শীঘ্ৰে ইয়াৰে সৈতে অনুষ্ঠান সামৰিম নমস্কাৰ